গাইজ আজি ফ্ৰেঞ্চ ফ্ৰাই বনাও বলক মানে ছোৱালী বহুত দিনৰ পৰা কৈ আছে আৰু এইফালে লৈ লৈছো মই দুটা আলু একদম মানে সৰু সৰু লৈ লৈছো বেছি ডাঙৰ লোৱা নাই আৰু আলু দুটা ধুনীয়া কৰি মানে চেলাই একদম ধুনীয়া কৰি কাটি লৈছো কিন্তু কাটাটো মোৰ একদম বেফালতু হৈছে মানে কি ক'ম আৰু তাৰপিছত এইফালে মই আলুখিনি ধুই ভালদৰে হাফ বইল হ'ব কাৰণে দি দিছো আৰু তাত অলপ নিমখ দি দিছো আৰু এতিয়া হৈ গৈছে হাফ বইল আৰু ইয়াক মই ঠাণ্ডা হ'বলৈ দি দিম আৰু মানে আলুখিনি ঠাণ্ডা হোৱাৰ পিছত আৰু আলুখিনি ঠাণ্ডা হোৱাৰ লগতে ময়ো অলপ ঠাণ্ডা হৈ ললো মানে মুখ চুখ ধুই আহিলো ফেনৰ তলত আহিছো তাও মানে কাৰেণ্ট নাই লাইন নাই মানে ইমান বেছি গৰম মানে কি ক'ম আৰু এইফালে গৰমতে চাওকচোন মই মানে একদম গৰমতে চুলি থুলি উঠি টাকলু মাকলু হৈ গৈছো গাইজ এই গৰম চৰম টাকলু মাকলু চব বাদ দি একবাৰে আহি গলো মানে বেচনখিনি ৰেডি কৰিবৰ কাৰণে আৰু যিহেতুকে সৰু সৰু দুটা আলু লৈ দিছো তো সেইটো কাৰণে সৰু সৰু চামুচেৰে মানে 2 চামুচ কি দি দিছো বেচন দি দিছো তাৰপিছত দিছো নিমখ তাৰপিছত দি দিছো হালধি আৰু হালধিটো নিদিলেও চলে কিন্তু মোৰ ভাল নালাগে একদম বগা বগা হৈ থাকিলে সেইটো কাৰণে হালধি দি অলপ অলপ পানী দি তাৰপিছত ধুনীয়া কৰি মিক্স কৰি ললো আৰু মিক্স কৰি লোৱাৰ পিছত এইফালে মই যিহেতুকে আলুখিনি কাটি ৰাখিছিলো সেই আলুখিনিও একদম ধুনীয়া কৰি মিক্স কৰি লৈছো তাৰপিছত এইফালে কেৰাহী গৰম হ'বলৈ দি দিছো মই তেল ৰিফাইন তেল দিছো আৰু দি তাৰপিছত মানে আলুখিনি ধুনীয়া কৰি দি দিছো আৰু এইফালে চাওকচোন হোৱাৰ পিছত কি ধুনীয়া কৰি উঠি গৈছে মানে আলুখিনি একদম লাগি ধৰা নাই আৰু যিহেতুকে মোৰ এতিয়াও মানে ভয় আছে আৰু কি হয় মানে কেনেকুৱা বা লাগিব খোৱাত মানে একদম যিহেতুকে বনাই পোৱা নাই আজি ফাৰ্ষ্ট হয় আৰু এইফালে চাওক এইফালে হৈ গৈছে আৰু কালাৰটো ইমান বেছি ধুনীয়া হৈছে আৰু বহুত ধুনীয়া কৰি একদম ক্ৰাঞ্চি হৈছে শব্দটো শুনকচোন মানে আপোনালোকে ইমান গৰম তথাপিও মই শব্দটো শুনাৰ কাৰণে আপোনালোক লাৰি আছো চাওকচোন আৰু এতিয়া মোৰ ফ্ৰেঞ্চ ফ্ৰাই হৈ গ'ল ৰেডি আৰু ইহঁতক দি কিনে শুনো ৰ'ব কি কয় কেনে হৈছে কেনে হৈছে মজা সুপার সুপার মেডেল দিব লাগছিল একটা तू समझा हाँ नहीं तू समझा नहीं মই বোলে মেডেল পাবলগীয়া হৈছে বাপৰে বাপ ইমান ধুনীয়া কৰি বনাইছো নেকি মই নিজে নিজে খাই চাওঁ ৰ'ব কেনেকুৱা হৈছে আৰু আপোনালোকেও নিশ্চয় ট্ৰাই কৰিব পাৰে একদম কম খৰচ হয় পিছে খাই চালো একদম মজা হৈছে চুপাৰ